আৰু শংকৰদেৱৰ ওপৰত তেখেতে এটি গীত ৰচনা কৰিছিলে সেই গীতটো মই গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে আৰু শংকৰদেৱৰ যিখন চিত্ৰ বিষ্ণুভাই যিহেতু অংকন কৰিছিল গতিকে আজি গোটেই অসমত যিমানখন য'তে ত'তে সত্ৰৰ পৰা নামঘৰৰ পৰা আমি দোকানে পোহাৰে য'তে আমি শংকৰদেৱৰ যিখন ফটো দেখোঁ বহুতেই গম নাপায় যে সেই ফটোখন বিষ্ণুভাই অংকন কৰা আৰু সেই বিষ্ণুভাই শংকৰদেৱক লৈ গীত লিখিছিল আৰু তুমি সেই গীতটো এতিয়া হয় যিহেতু গাবা হয় খুব ভাল কথা ধন্যবাদ শংকৰ তৰিবৰে কিনো পায় গুৰু মোৰ শংকৰ তৰিবৰে কিনো পায় গুৰু ভাতি লৈ যাবলৈ শ্ৰী শংকৰ গুৰু ভাতি লৈ যাবলৈ শ্ৰী শংকৰ গুৰু বাড়িতে বান্ধিলা পজা হে ৰাম ৰাম বাড়িতে বান্ধিলা পজা চকুৰি ভকতে চাপৰি ধৰিছে চকুৰি ভকতে চাপৰি ধৰিছে আপুনি লগাইছে ঘোষা হে ৰাম ৰাম আপুনি লগাইছে ঘোষা গুৰু মোৰ শংকৰ তৰিবৰে কিনো গুৰু নাও শিমলুৱা বঠা শিমলুৱা নাও শিমলুৱা বঠা শিমলুৱা আৰু শিমলুৱা চৈ হে ৰাম ৰাম আৰু শিমলুৱা চৈৰে ভিতৰে গুৰুজন বহিছে চৈৰে ভিতৰে গুৰুজন বহিছে চকুৰি ভকতক লৈ হে ৰাম ৰাম চকুৰি ভকতক লৈ গুৰু মোৰ শংকৰ তৰিবৰে কিনো গুৰু সেই নাওখনিতে শিলে ভৰা দিলা সেই নাওখনিতে শিলে ভৰা দিলা নাও বুৰু বুৰু কৰে হে ৰাম ৰাম নাও বুৰু বুৰু কৰে নাও বুঢ়া দেখি শ্ৰী শংকৰ গুৰু নাও বুঢ়া দেখি শ্ৰী শংকৰ গুৰু আপুনি কান্ধ পাতি ধৰে গুৰু আপুনি কান্ধ পাতি ধৰে গুৰু মাঝ সাগৰতে একেডাল বিৰিখ মাঝ সাগৰতে একেডাল বিৰিখ তাতে নানান পক্ষীৰ ছায়া হে ৰাম ৰাম তাতে নানান পক্ষীৰ ছায়া ৰজনী পুৱাৰে
মায়া হে ৰাম ৰাম এৰিলে বিৰিখৰ মায়া অ গুৰু মোৰ শংকৰ তৰিবৰ কিনো পাৰ অ গুৰু মোৰ শংকৰ তৰিবৰ কিনো পাৰ তৰিবৰ কিনো পাৰ তৰিবৰ কিনো পাৰ ভাল লাগিল প্ৰশান্তক মই ধন্যবাদ জনাইছোঁ খুব সুন্দৰকৈ তুমি গীতটো পৰিৱেশন কৰিছা মই